নমস্কাৰ বন্ধু বান্ধৱীগণ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। এনেকুৱা এটা খবৰ লৈ আহিছোঁ ফেচবুক পষ্টৰ পৰা, যিটো খবৰ শুনিলে মোৰ বহুত বেয়া লাগিছে আৰু আপোনালোকৰো বেয়া লাগিব। আপোনালোকে তেওঁক সহায় কৰিব লাগিব, যাৰ বাবে তেওঁ আজি সহায়ৰ প্ৰয়োজন হৈছে। ফটোত দেখা পোৱা এই মহিলাজনী এটা কালি ফেচবুকত পষ্ট কৰিছে, যিটো পষ্ট পঢ়ি মই বহুত ভাবুক হৈ গৈছোঁ আৰু তেওঁ বহুত অসহায় হৈ পৰিছে, যাৰ বাবে তেওঁ ফেচবুকত এটা পষ্ট কৰিব লগা হৈছে। আৰু পষ্টটো পঢ়িলে আপোনালোকেও গম পাব যে তেওঁৰ কি হৈছে বা কিমান তেওঁৰ দুখৰ কথা এটা হৈ পৰিছে। তেওঁ পষ্টত কয় যে তেওঁক যদি কোনোৱে সহায় নকৰে, তেতিয়াহ'লে তেওঁ আত্মহত্যাৰ দৰে পথ বাছি ল'ব, লগতে তেওঁৰ ছোৱালীজনীও। সেইবাবে মই বস্তু ইয়াত কৰিলোঁ আৰু আপোনালোকে সকলোৱে কিবা অলপ সহায় কৰিব, যাতে সাহস দিব পাৰে তাৰ বাবে চেষ্টা কৰিব। ফটোত দেখুৱাওক এইগৰাকী বিধৱা মহিলাই চুমি নামৰ মহিলাজনীৰ হাজবেণ্ডৰ লগত বহুত বছৰে ধৰি অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছে, যাৰ ফলত তেওঁলোকৰ সংগত বহুতো হাই কাজিয়াৰ সৃষ্টি হৈছে। আৰু তাৰ বিষয়ে তেওঁ অকণ ফেচবুক পষ্টত লিখিছে, কেনেকুৱা কাজিয়াৰ সৃষ্টি হৈছে বা কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে চুমি নামৰ মহিলাজনীয়ে, তাৰ বিষয়ে আপোনালোকে জানিবলৈ মই ফেচবুকত স্ক্ৰীনশ্বট ইয়াত দি দিছোঁ, আপোনালোকে পঢ়ি চাব পাৰে। দুখনকৈ ফেচবুক স্ক্ৰীনশ্বট আপোনালোকক দি দিছোঁ তেওঁৰ পষ্টৰ পৰা, আপোনালোকে পঢ়ি চাব পাৰে। লগতে হোৱাটছআপৰ বহুত তেওঁৰ স্ক্ৰীনশ্বট আছে, সেইবিলাক আপোনালোকক মই দেখুৱাম ইয়াত। ভিডিঅ'টো হ'লে আপোনালোকে শেষলৈ চাই দেখক। আৰু এইটো এটা স্ক্ৰীনশ্বট হয় তেওঁৰ, দুটা স্ক্ৰীনশ্বট মই দি দিছোঁ, পঢ়ি চালে নিশ্চয় গম পাব কিমান কি কথা হৈছে, এনেকুৱা দুখৰ কথা, তেতিয়া নিজেই আপোনালোকে বুজি পাব। এইবিলাক তেওঁ হোৱাটছআপৰ স্ক্ৰীনশ্বট ৰাখি থৈ দিছে আৰু য'ত ত'ত ফেচবুকত আপলোড কৰিছে, আৰু আপোনালোকে ফেচবুকত যাই গোটেই ঘটনাটো ভালদৰে চাব পাৰিব। অসহায় মহিলাজনীক যাতে আপোনালোকে জীয়াই থকাৰ উৎসাহ দিয়ে, সাহস দিয়ে, তেওঁৰ স্বামীৰ বিৰুদ্ধে যুঁজাৰ সাহস দিয়ে। তাৰ কাৰণে সকলোৱে চাই ফেচবুকত তেওঁক চুমি বুলি চাৰ্চ কৰিলে ফেচবুকত পাই যাব, আৰু তাত আপোনালোকে যিকোনো সাহস উৎসাহ বা যিকোনো সহায় সহযোগিতা কৰিব পাৰে। তেওঁক বহুতো কমেণ্টত কৈছে যে আপুনি যুদ্ধ কৰিব লাগিব, লগতে আপুনি আত্মহত্যাৰ দৰে পথ যাতে বাছি নলয়, তাৰ কাৰণে বহুতে উৎসাহ দিব দিছে। আপোনালোকৰ লাইক যাব যাতে উৎসাহ দিয়ক, আৰু লগতে তেওঁক ফেচবুকত চুমি বুলি চাৰ্চ কৰিলে পাই যাব। তেওঁৰ স্বামীয়ে তেওঁক মাৰধৰ কৰি তেওঁক উলিয়াই দিয়ে, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে কোনোবা এজন তেওঁক সহায় কৰা মানুহ পায় আৰু তেওঁক সহায় কৰে। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আগত থকা বেল আইকনটো দবাওক আৰু লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।